আটাইলৈ আমাৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। ইতিমধ্যে আপোনালোকে জানে যে লোকসভা ইলেকশ্যন প্ৰায় ঘোষণা হওঁ হওঁ অৱস্থা। গতিকে আজি আমি গণশিক্ষা পাৰ্টীৰ তৰফৰ পৰা আমাৰ জেনেৰেল ছেক্ৰেটাৰী আব্দুল বাচ্চা ডাঙৰীয়া আছে, আমাৰ যাদৱ শইকীয়া লোকসভা দৰং ওদালগুৰি দায়িত্ব থাকিব তেখেত, আমাৰ পুতুল সাগৰ ডেকা চেণ্ট্ৰেল ছেক্ৰেটাৰী, বাকী আমাৰ গোটেই টীম আছে ইয়াতে। প্ৰথম কথা হ'ল যে আজি আমি সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আমাৰ GSPৰ ফালৰ পৰা যিসকল কেণ্ডিডেট থাকিব তাৰ প্ৰথম তালিকা আমি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিব ওলাইছোঁ। টক' চিতল ৱেষ্ট অৰুণাচল, টক' চিতল, ইয়াৰ পিছত আহিব দৰং ওদালগুৰি, তাত থাকিব আমাৰ স্বৰ্ণা দেৱী, ডক্টৰ স্বৰ্ণা দেৱী আছে ইয়াতে, আপোনালোকে পিছত চিনাকি হ'ব। ইয়াৰ পিছত কোকৰাঝাৰত আমি নিজে থাকিম, ইয়াত অলপ কণ্ট্ৰভাৰ্চি এই কথাখিনি নিশ্চয় মই পিছত আপোনালোকক জনাম। আৰু আমাৰ উৰিষ্যাত দুজন থাকিব, এজন থাকিব বিনোদ কুমাৰ জেনা, তেওঁ পেছাত ইঞ্জিনিয়াৰ, তেওঁ SC সমষ্টি যশপুৰৰ পৰা থাকিব, JAJPUR যশপুৰ। তাৰপিছত থাকিব সুন্দৰগড়, উৰিষ্যা সুন্দৰগড় হেমা এক্কা, এইটো ST ৰিজাৰ্ভ চিট, আদিবাসী, হেমা এক্কা, মিছেছ হেমা এক্কা। তাৰপিছত ঝাৰখণ্ডৰ পৰা থাকিব, এইটো গিৰিডি লোকসভা বুলি কয়, এইটো ফৰ্মাৰ মিনিষ্টাৰ আছিলে লালচন মাহাতো, তেখেত GSPৰ পৰা কেণ্ডিডেট থাকিব, লালচন মাহাতো, তেওঁ 4-5 বাৰ MLA আছিলে, এবাৰ মিনিষ্টাৰ আছিলে। সমষ্টিল গিৰিডি ঝাৰখণ্ড, গিৰিডি ঝাৰখণ্ড। ইয়াৰ পিছত কেৰেলাৰ পালাকাড সমষ্টি আছে, তাত থাকিব শ্ৰীমতী আনাম্মা কুঞ্জাকছ, প্ৰথম তালিকাত আমাৰ 7জন থাকিলে। সন্মানীয় বন্ধুসকল, 7জন প্ৰথম তালিকাত, আকৌ থাকিব, আকৌ বেলেগ বেলেগ সমষ্টিবিলাক আকৌ এইখিনি গণনা কৰি দিম। আমাৰ কভাৰ কৰিব কাশ্মীৰ, এইটোত অৰুণাচল হ'ল, অসম হ'ল, আপোনাৰ ঝাৰখণ্ড হ'ল, উৰিষ্যা হ'ল আৰু কেৰেলা। ইয়াৰ ভিতৰত কাশ্মীৰ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, বিহাৰ, উৰিষ্যা, বিহাৰ থাকিব, UP থাকিব, বেংগল থাকিব, আকৌ মেঘালয়, এইখিনি পিছত আহিব। ইতিমধ্যে আপোনালোকে জানিছে যে আমাৰ কোকৰাঝাৰ সমষ্টিত মই ক'বলৈ ওলাইছোঁ যে কোকৰাঝাৰত বহুতো সন্দেহ আছে নৱসেনা ইলেকশ্যন খেলিব পাৰিব নোৱাৰিব। আমি আজিও কৈছোঁ যে আমি ইলেকশ্যন খেলিব পাৰিম। অলৰেডি কোৰ্টত আজিও তাৰিখ আছিলে, নেক্সট আকৌ সোমবাৰে তাৰিখ দিছে। ইতিমধ্যে গোটেই বিষয়টো কোৰ্টলৈকে গুচি গৈছে, আৰু আমি আশা কৰোঁ যে মহামান্য কোৰ্টে নিশ্চিতভাৱে আমাৰ ইলেকশ্যনৰ যিটো বাধা আছিলে খেলাৰ কাৰণে সেইটো দূৰ কৰিব নমিনেশ্যনৰ আগে আগে। মই সেইকাৰণে চিয়ৰলি কৈছোঁ যে কোকৰাঝাৰত নৱসেনা ইলেকশ্যন খেলিব। আৰু এই ক্ষেত্ৰত মই দুটামান কথা কৈ থ'ব খোজোঁ যে মূল বিষয়টো আছিলে যে নৱশৰণীয়া আচলতে বড়ো কছাৰী হয়নে নহয়। ইতিমধ্যে স্ক্ৰুটিনি কমিটি কৈছে যে বড়ো কছাৰী নহয়, কাৰণ আপোনালোকে জানে যে অসম চৰকাৰৰ 2জন আমাৰ ট্ৰাইবেল মিনিষ্টাৰ আছে, তেওঁলোক বিভিন্ন কাৰণত নৱশৰণীয়া বা নৱসেনা যি আইডিয়লজি সেইটো তেওঁলোকে এনেও ভাল নাপায়, কাৰণ আমি মেইন ষ্ট্ৰীমৰ লগত থাকি আমি কামবিলাক কৰিছিলোঁ। আৰু আমাৰ যিসকল ইয়াত মিনিষ্টাৰ আছে তেওঁলোকে কেতিয়াবা বড়োলেণ্ডৰ নামত, কেতিয়াবা মিচিংলেণ্ডৰ নামত তেওঁলোকে সুকীয়াকৈ তেওঁলোকে বিভিন্ন ধৰণে আন্দোলন কৰি আজি এই অৱস্থা পাইছে। আৰু বিশেষভাৱে শৰণে কছাৰী যিখিনি লোক আছে, যিসকলে বড়ো কছাৰী ৰাভা হিচাপে চাৰ্টিফিকেট লৈ আছে, তেওঁলোকৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এটা বৃহৎ অৱদান আছে। অৰ্থাৎ অসমীয়া জাতি বুলি কোনো নাছিলে, কছাৰীৰ এইখিনি মানুহে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিল। আমাৰ মেদিনী মোহন চৌধুৰীৰ নিচিনা স্বনামধন্য ব্যক্তিয়ে তেওঁ অসম সাহিত্য সভাৰ হৈ যথেষ্ট সেৱা কৰিছিলে, বা অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে অৰিহণা যোগাইছিল। কিন্তু আমাৰ এই আছাম ট্ৰাইবেল মানুহে এইটো কেতিয়াও সহজভাৱে ল'ব নোৱাৰে, যাৰ কাৰণে তেওঁলোকে সদায় আমাৰ বিৰোধ কৰি আহিছে।
গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমি এইটোৱে আহ্বান জনাইছোঁ, যদি নৱশৰণে কেতিয়াবা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বা আমাৰ পূৰ্বপুৰুষে এই প্ৰক্ৰিয়াত ভাগ লোৱাৰ কাৰণে কিবা দগ হৈছিল, তাৰ কাৰণে আপোনালোকে মাৰ্জনা কৰি দিব। কিন্তু নৱসেনাৰ নামত এই মানুহখিনি হাৰাশাস্তিক আমি কেতিয়াও নিবিচাৰোঁ। ইতিমধ্যে শৰণীয়া কছাৰীসকলৰ চাৰ্টিফিকেটৰ যথেষ্ট গণ্ডগোল হৈ আছে। তেওঁলোকৰ মেডিকেল চিট পাইছিলে, বিভিন্ন চৰকাৰী চাকৰিবিলাক পাইছিলে, কিন্তু তেওঁলোকে চাকৰিবিলাক কৰিব পৰা নাই। অসম চৰকাৰে বাৰে বাৰে কৈ আহিছিলে যে আমি যাৱতীয় যি নটিফিকেশ্যন কৰিবলৈ কৰিম, কিন্তু তাত মই কৈছোঁৱে যে আমাৰ ৰনজ পেগুৰ নিচিনা মানুহ বহি আছে, উষা গোৱাৰ নিচিনা মানুহ বহি আছে, যে তেওঁলোকে কেতিয়াও নিবিচাৰে যে এইসকল লোকে কিবা ৰাজনৈতিক কিবা চাকৰি কৰি কিবা সুবিধাখিনি লওক। সেইকাৰণে আমি শৰণীয়া জনগোষ্ঠীৰ লোকসকলেও কৈছোঁ যে যদিহে ইলেকশ্যনৰ আগতে তেওঁলোকে এই কামখিনি নকৰে, GSP আপোনালোকৰ কাৰণে অপশ্যন আছে, যিহেতু আমি নিজে আছোঁ। গতিকে GSP কমচে কম দৰঙতালৈকে প্ৰায় 60,000 বেছি ভোট আছে। ঠিক তেনেকৈ আমাৰ কোকৰাঝাৰ সমষ্টিত মদাহীকে ধৰি আমাৰ প্ৰায় 40,000 ওপৰত ভোট আছে। গতিকে মই আশা কৰিছোঁ যে আপোনালোকে প্ৰতিবাদ স্বৰূপে তাতে GSP সমৰ্থিত প্ৰাৰ্থীক বা GSP প্ৰাৰ্থীক আপোনালোকে ভোট দিয়ে। আৰু গভৰ্ণমেণ্টকো আহ্বান জনাইছোঁ যে কাৰোবাৰ ব্যক্তিবিশেষৰ ৰাজনৈতিক আইডিঅলজিৰ কাৰণে এইখিনি মানুহক কমচে কম অসমীয়া বিৰোধী বা অসম বিৰোধী হিচাপে সাধাৰণ যাতে নকৰায়, এইখিনি আহ্বান জনাইছোঁ। আৰু কোকৰাঝাৰ ইতিমধ্যে আমাৰ UPPL কেণ্ডিডেট ঘোষণা হৈছে। এই চেগতে আমি এটা ক্লিয়াৰ ভিজন দিব ওলাইছোঁ যে কিছুমানে তাত GSPৰ চাকত থকা বুলি এটা আৰু কাৰণে প্ৰচাৰ এটা ওলাইছে। যদিহে কোনোবাই অফিচিয়েলি এই ধৰণৰ কথা কয়, আজি আমি খোলাকৈ কৈছোঁ যে GSP ফালৰ পৰা কিন্তু ইলেকশ্যন কমিশ্যনত এইটো গছৰ দিয়া হ'ব। কাৰণ GSP যিহেতু অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় 50টা ওপৰত কেণ্ডিডেট দিয়াৰ প্ৰস্তুতি চলি আছে। গতিকে GSPক বদনাম কৰাৰ কাৰণে কিছুমান দুষ্ট চক্ৰই এই ধৰণৰ কথা ক'ব পাৰে, কৰিব পাৰে। আমাৰ কোনো ইণ্ডিয়াৰ লগত আমাৰ কোনো এলায়েন্স নাই। হয়, কিছু কিছু ঠাইত সেই অঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক ৰাজনৈতিক দল আছে, সেইবিলাকৰ লগত আমাৰ আলোচনা আৰু চলি আছে। বেলেগ নালাগে কোচবিহাৰ এনেকুৱা আঞ্চলিক দলৰ লগত আমাৰ কথা চলি আছে। নৰ্থ বেংগলত তাত আমাৰ কেণ্ডিডেট থাকিব, তেওঁলোকৰো ছাপোৰ্ট থাকিব। এইখিনি কথা আপোনালোকৰ জৰিয়তে অৱগত কৰিলোঁ। আৰু এই সম্পৰ্কত যদি কিবা আছে আপোনালোকে সুধিব পাৰে। আমাৰ 50+ হ'ব। হয়, আমি লোকেল যিবিলাক দল আছে, সৰু সুৰা দল আছে, তেওঁলোকৰ লগত আমি ইতিমধ্যে মই ক'লোৱে যে নৰ্থ বেংগলত তাত চলি আছে। তাত আমাৰ প্ৰায় 5জনমান কেণ্ডিডেট থাকিব। তাৰ লগতে আমি বেলেগক তেনেকুৱা পাৰ্টি আছে, তেওঁলোকৰ ছাপোৰ্ট কৰা কেণ্ডিডেট থাকিব। চাওক, নিৰ্বাচনী ইছ্যু বুলি ক'লে সমগ্ৰ ভাৰতবৰ্ষৰ যদি কথা চোৱা যায়, যে আজিৰ দিনত বিজেপি শাসিত বা বিজেপি শাসনত আমাৰ বেৰোজগাৰ বেছি হৈছে, চবতকৈ সংস্থাপনটো কমি গৈছে, মূল্যবৃদ্ধি যথেষ্ট হৈছে, স্বাস্থ্য শিক্ষাৰ ক্ষেত্ৰত অৱনতি হৈছে। যদিও বহুত মেডিকেল কলেজ হৈছে, কিবা হৈছে, কিন্তু স্বাস্থ্য এতিয়া উন্নতি হোৱা নাই। কৃষকবিলাকৰ আপোনালোকে আন্দোলন দেখিছে যে তেওঁলোকে MSP আইনগত কৰাৰ কাৰণে লাগিছিলে, নাই কৰা। অসমতো এই ধৰণৰ যদিও এতিয়া কিছু এনেকুৱা ধৰণৰ আহিছে সুবিধা, কিন্তু এইখিনি যথেষ্ট নহয়। ঠিক লগতে আমাৰ বিভিন্ন ইছ্যুবিলাক আছে, জনজাতিকৰণৰ পৰা আদি কৰি, যিহেতু আমি 6 জনজাতিক আশা কৰোঁ, কিন্তু বিজেপি যাতে কোনো কাৰণে এইটো মানি নলয়। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমাৰ যিসকল আদিবাসী আছে, তেওঁলোকে নিজৰ জল জংঘল জমিনৰ কাৰণে বছৰ বছৰ তেওঁলোকে যুঁজি আছে, কিন্তু তেওঁলোকে আজিলৈকে এইবিলাক সক্ষম হোৱা নাই। গতিকে তেওঁসকলে আমাৰ লগত আহি GSPৰ লগত লগ লাগি তেওঁ ইলেকশ্যন খেলাৰ কাৰণে প্ৰস্তুতি চলাইছে। অৰ্থাৎ আমি যেনেকৈ কোকৰাঝাৰত বুলেটৰ পৰা আমি বেলেট বা EVM-লৈকে আমাৰ যিটো জাৰ্ণি, একেই কথাটো কিন্তু আমি ভাৰতবৰ্ষত কৈছোঁ যে আমি আন্দোলন বা তেনেকুৱা ৰাজপথৰ সংগ্ৰাম কৰাৰ সলনি আমি যদি ইলেকশ্যনটোক এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰোঁ, তেতিয়া কিন্তু আমি বেছি বিনিফিট হোৱাৰ সম্ভাৱনা আছে। যে আমাৰ অৰুণাচলত মেইন ইছ্যু হ'ল কৰাপশ্যনৰ এগেইনষ্টে। অৰুণাচলত তপচী দলৰ নেতৃত্বত কৰাপশ্যন এগেইনষ্ট অৰুণাচল, তেওঁলোকে 2600 কিলোমিটাৰ পেডেল মাৰ্চ কৰিছিল, ক'লৈকে আপোনাৰ যন্তৰ মন্তৰলৈকে। আমি তেখেতসকলক এই কথাটো কনভিন্স কৰিছোঁ যে যন্তৰ মন্তৰ পেডেল মাৰ্চ কৰাৰ কাৰণে আপোনালোকে ইলেকশ্যন খেলি অৰুণাচল এছেম্বলি দখল কৰিব পাৰে,
অথবা পাৰ্লিয়ামেণ্ট যাব পাৰে, তেতিয়া কিন্তু আপোনালোকে বেছি সফল হ'ব। সেইকাৰণে আমি কৰাপশ্যন এগেইনষ্টত এইধৰণে ভাৰতৰ বিভিন্ন আজি অসমৰ ক্ষেত্ৰত যদি চাওক, আজি যি দুটা সমষ্টি আছে যে ইয়াত বিশেষকৈ 6 শিডিউল পাৰ্টত আজিও আমাৰ যিসকল অপৰ লোক আছে তেওঁলোকৰ ভূমিৰ সমস্যা সমাধান হোৱা নাই। ঠিক তেনেকৈ ভাষা আজিও তাত অসমীয়া ভাষাটো সহযোগী ভাষা হৈ আছে। আজিও তাত সম্পূৰ্ণ শান্তি প্ৰতিষ্ঠা হোৱা নাই। আজিও চাকৰি বাকৰি কৰ্মসংস্থাপনৰ পিছত এতিয়াও মানে স্বজনদখলটো চলি আছে। ঠিক তেনেকৈ কাম কাজ আদি কৰি এইবিলাক যে আমাৰ যিখিনি মানুহ আছে তেওঁলোকে সুবিধাখিনি পোৱা নাই। এই ধৰণৰ বৈষম্যৰ বিৰুদ্ধে আমাৰ নিশ্চিতভাৱে আৰু আহি থকা দিনত আমি যদি বেছিকৈ কেণ্ডিডেট জিকিব পাৰোঁ, নিশ্চিতভাৱে চৰকাৰী সুযোগ সুবিধাবিলাক পোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে এইবাৰ আমি অলপ বেছি সক্ৰিয়ভাৱে ইলেকশ্যনটো খেলা হৈছে। ছাৰ BPF EPPL দুবাৰ তেওঁলোকে পাইছে। যে যোৱা বিগত দুটা লোকসভা নিৰ্বাচনত BPF আছিলে, এবাৰ কংগ্ৰেছৰ মানে এলায়েন্স, এবাৰ বিজেপি এলায়েন্স। তেওঁলোকে ইমানখিনি থকাৰ পিছতো তেওঁলোকে জিকিব পৰা নাই। আৰু এইবাৰ বিজেপিটো অৰ্থাৎ মানে EPPLটো ইমান শক্তিশালী নহয়। EPPL ইমান শক্তিশালী নহয়, সাধাৰণতকৈ বহুত তলত তেওঁলোকে আছে। তেওঁলোকক বিজেপি ছাপোৰ্ট কৰিলেও হয় তেওঁলোকে ভোট এটা পাব পাৰে, ছেকেণ্ড পজিশ্যন যাব পাৰে, কিন্তু ফাৰ্ষ্ট পজিশ্যন যোৱাৰ কোনো সম্ভাৱনা নাই। আৰু ইতিমধ্যে আমি দুটাটো প্ৰমাণ কৰি দিছোঁ যে দুবাৰতো চৰকাৰ আছিলে, তেওঁলোকৰ চৰকাৰৰ লগত এলায়েন্স আছিলে। আজি স্বয়ং আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা গতিকে কংগ্ৰেছত আছিলে। গতিকে ৰণনীতিকাৰ যিমান আছিল তেওঁলোক আগৰ পৰাই আছিলে। দৰং ওদালগুৰিত আমি সম্ভাৱনা দেখিছোঁ যে আমাৰ স্বৰ্ণাদেৱী তেওঁ মানে বিশেষভাৱে মহিলাসকলৰ লগত বিগত 25-30 বছৰ ধৰি তেওঁলোকে কাম কৰি আহিছে। তাৰ লগতে আমাৰ BTC অঞ্চলত যথেষ্ট সংগঠন মজবুত আছে। আৰু আমি আশা কৰোঁ যে কমলপুৰ ৰঙিয়াৰ যিবিলাক পাৰ্ট আছে সেই পাৰ্টত নিশ্চিতভাৱে আমাৰ নৱসেনা বা হিৰণাৰ পাৰ্টি বুলি ক'লে ৰাইজৰ আগ্ৰহ বা ৰাইজৰ সেইটো আছে। আৰু যিহেতু দিলীপ শইকীয়া এন্টি ইনকামেচি আছে, তাত কংগ্ৰেছ যথেষ্ট দুৰ্বল হৈ গৈছে। গতিকে অল্টাৰনেট হিচাপে বিকল্প হিচাপে আমি ভাবোঁ GSP তাত খাৰা হৈ কিন্তু জিকাৰ সম্ভাৱনাটো যথেষ্ট আছে। এইটো ইলেকশ্যনৰ প্ৰভাৱ নপৰে, এইটো এছেম্বলি ইলেকশ্যন প্ৰভাৱ পৰে। কাৰণ মুখ্যমন্ত্ৰী বুলি ক'লে এইটো আৰু হেৰি কথা নাই। তেওঁ মানে যিহেতু মুখ্যমন্ত্ৰী MLA হয়, গতিকে সেই ইলেকশ্যনত প্ৰভাৱ পৰিব পাৰে, কিন্তু MP ইলেকশ্যনত প্ৰভাৱ নপৰে। MP চাবলৈ জানে যে ইয়াত মোদীৰ নামত ইলেকশ্যন হ'ব। গতিকে মোদীজীৰ ইতিমধ্যে বেলেগত বহুত সমষ্টি আছে, কোকৰাঝাৰত নহ'লে তেওঁলোকৰ চলি যাব। আৰু কোকৰাঝাৰত যিহেতু তেওঁলোকে দুবাৰো জিকিব পৰা নাই, গতিকে এইবাৰ কোকৰাঝাৰত তেওঁলোকে জিকিব পাৰিব নহয়। না আমি চাওক 14 চনতো আমাৰ 3,55,000 আছিলে, পিছত 39,000 আছে। এইবাৰ কমচে কম আমি 2 লাখৰ ওপৰত মাৰ্জিন আমি আশা কৰিছোঁ। আমাৰ হিন্দী চেনেল আছে নেকি কোনোবা? হিন্দী নাই না? আমি ইতিমধ্যে আমাৰ ডিপুত চলি আছে। শ্ৰদ্ধাৰ নৱকুমাৰ ভৰলীয়া ডাঙৰীয়াক মই মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ। কাৰণ তেখেতে আজি এটা সুন্দৰ এনেকুৱা এখন জাগা দিছে, যিটো জাগাত মই আহি পেলাই আজি আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। ৰাইজৰ কাৰণে কিবা এটা কৰিবলৈ মই আগুৱাই আহিছোঁ। ইয়াৰ লগতে মোৰ আমাৰ যি GSP দলৰ পৰিয়ালবৰ্গৰ বিষয়ববীয়াসকল, তেখেতসকলক মই মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আৰু ইয়াত উপস্থিত আমাৰ সাংবাদিক বন্ধুসকল, তেখেতসকলকো মই মোৰ শ্ৰদ্ধা জনাইছোঁ। আজি মই ইয়াত আহি সমাজ সেৱা ফালৰ পৰা মই আচলতে কাম কৰি আহিছিলোঁ। আজি মই এই GSP দলটো এইকাৰণেই মই বাছনি কৰিছিলোঁ যে এই GSP দলৰ উদ্দেশ্যই হৈছিলে সমাজক সেৱা কৰা। আৰু মই সমাজসেৱিকা হিচাপে আজি প্ৰায় 22 বছৰ ধৰি মহিলা আৰু যুৱকৰ লগতে মই দৰং ওদালগুৰিত কাম কৰি আহিছোঁ। আজি মই মহিলা হিচাপে বহু বছৰ ধৰি মহিলাসকলৰ লগত কাম কৰি আহি আমাৰ যি দৰং ওদালগুৰিৰ যি পিছপৰা অঞ্চল মহিলাসকল বা আমাৰ যুৱকসকলৰ যি সমস্যা, সেই সমস্যাবিলাকৰ দেখি আহিছিলোঁ আৰু তেখেতসকলৰ লগত মই কাম কৰি আহিছোঁ। গতিকে সেয়েহে মই আজি এই ৰাজনীতিত অহাৰ কাৰণটো হৈছে যে মই সমাজ নীতি কৰিবৰ কাৰণে মই ওলাই আহিছোঁ। ৰাজনীতিত আচলতে ৰাজনীতি হয়, কিন্তু ৰাজনীতিত মই আজি সমাজ নীতি কৰিব ওলাই আহিছোঁ। সমাজ নীতিৰ কাৰণটোৱে হৈছে যে সমাজৰ উন্নতিকৰণ।
আজি সমাজত কি কি হৈছে আমি সকলোৱে দেখি আছো। সমাজৰ হকে কাম কৰিবলৈ ওলাই আহিলে আমি আমাৰ নিজৰ সদায় নিজৰ স্বাৰ্থ আমি শেষ কৰি ওলাই আহিব লাগিব যে ৰাইজক আমি কি ধৰণে আগবঢ়াই লৈ যাব পাৰিম। গতিকে মই আজি সমাজ নীতি এইকাৰণে কৰিবলৈ ওলাই আহিলো যে আমি বিগত যিমান বছৰ ধৰি ৰাইজৰ লগত কাম কৰি আহিছো, এই ৰাইজৰ যি সমস্যা সন্মুখীন হ'ব লগা হৈছে বা ৰাইজৰ কাৰণে আজি আমি ওলাই গৈ পেলাই যি সমস্যা সমাজৰ যি কিছুমান চিষ্টেম আছে এই চিষ্টেমবিলাকত আগবাঢ়ি যাওঁতে বহু সমস্যাৰ সন্মুখীন হৈ পৰিছো। গতিকে সমস্যাবিলাকৰ কাৰণে আমাক পাৱাৰ লাগে। এই পাৱাৰ পাবৰ কাৰণে মই আজি ওলাই আহিব লগা হ'ল আৰু আমাৰ এই GSP দলৰ উদ্দেশ্য হৈছে সমাজক সেৱা কৰা। গতিকে সমাজক সেৱা কৰিবৰ কাৰণে এই GSP যি পাৰ্টি এই পাৰ্টিক মই আঁকোৱালি ল'লো, কাৰণ সমাজক সেৱা কৰাৰ কাৰণে যি আমাৰ পাৰ্টিয়ে আগবাঢ়ি আহিছে। আজি আমাৰ কোকৰাঝাৰৰ সাংসদ হিচাপে নৱশৰণীয়া ডাঙৰীয়াই 9-10 বছৰ ধৰি যি কাম কৰি আহিছে সমাজৰ হৈ পেলাই, গতিকে তেখেতক মই প্ৰণাম জনাইছো আৰু তেখেতৰ আদৰ্শৰে আমি আগবাঢ়ি আহিবলৈ ওলাইছো বুলি আমাৰ যুৱ সমাজ বা আমাৰ মহিলাও আগবাঢ়ি আহিছে। গতিকে সেয়ে মই আজি আপোনালোকৰ ওচৰত এষাৰেই কথা ক'ব বিচাৰো যে আপোনালোকেও আজি আপোনালোকৰ এটা ৰাইজৰ অংশ, আপোনালোকৰ বুদ্ধিজীৱী, আপোনালোক সকলোৱে বুদ্ধিজীৱী বা আপোনালোকে ৰাইজক সত্যতাটো যাতে সদায় দেখুৱায়। সেইকাৰণে মই আশা কৰিম যাতে আপোনালোকে আমাৰ লগত আমাৰ নীতি সমাজ নীতি এই সমাজ নীতি যাতে ৰাইজৰ ওচৰত দেখুৱায়। আপোনালোকৰ